আজি এই ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ আৰু ইয়াত যিসকল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত BA BSc বিকমত আপোনালোকে বিভিন্নসকলে পৰীক্ষা দিছে NEP যিসকল হয় তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো বিশেষকৈ লৈ আহিছোঁ যিহেতু আপোনালোকে জানে যে যিসকল NEP নহয় অৰ্থাৎ CBCSৰ যিসকল আছিল বা পুৰণা সিস্টেমত যিসকল আছিল তেওঁলোকৰ ৰিজাল্টবিলাক সাধাৰণতে আহিছে আৰু আহিলে ইতিমধ্যে আৰু হয়তো সকলোৱে ৰিজাল্টবিলাক প্ৰায় পালে সো ইয়াত যিসকল NEP অৰ্থাৎ NEP বুলি ক'লে আপোনালোকৰ BA BSc বিকম ফাৰ্ষ্ট আৰু থাৰ্ড সেমিষ্টাৰ এই দুটা সেমিষ্টাৰ আসলতে ইনক্লুড হৈছে বা ইনক্লুড হ'ব গতিকে দুইসকলৰ যিখিনি ৰিজাল্ট সেই ৰিজাল্টবিলাক আসলতে কেতিয়াকৈ দিব তেওঁলোকৰ মনত হয়তো এতিয়াও সংশয় হৈ আছে বা এতিয়া ভাবি আছে তেওঁলোকে কেতিয়ালৈ আসলতে ৰিজাল্টবিলাক তেওঁলোকে পাব সো হেতুক লৈ আসলতে এই ভিডিঅ'টো মই বনালো আপোনালোকে কমেন্টও কৰিছিলে যে NEP সকলৰ আসলতে ৰিজাল্টবিলাক কোনটো ডেটত নো আহিব আপুনি এবাৰ জনাব গতিকে এটোৰ বিষয়ে আসলতে জনাবৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো গতিকে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু যিমান পাৰে হিমান আপোনালোকৰ যি লগৰ তেওঁলোকৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে এই ইনফৰমেশনটো অলপ হলো হেল্পফুল হয় সো ইয়াত যিসকল NEP তেওঁলোকৰ যি ৰিজাল্ট এতিয়ালৈকেতো তেওঁলোকৰ ৰিজাল্ট দিয়া নাই আৰু তাৰ ওপৰত নটিফিকেশন হিচাপে আপোনালোকক কোনো ধৰণৰ এতিয়ালৈকে আপডেট এনেকৈ নিদিয়ে অৰ্থাৎ যে কালি যে ৰিজাল্ট দিব তাৰ বিষয়ে আসলতে আগতীয়াকৈ একো ইনফৰমেশন নিদিয়ে প্ৰথমতে আপোনালোকক ৰিজাল্টটো যেতিয়া দিয়ে তেতিয়া আসলতে ডাইৰেক্টলি তেওঁলোকে আগবঢ়াই দিয়ে সো NEP এটা কথা আসলতে আমি জানিব লাগিব যে একাডেমিক ক্যালেন্ডাৰটো আসলতে ইম্পৰ্টেন্ট আপোনালোকৰ কাৰণে একাডেমিক ক্যালেন্ডাৰত যদি আজিটো ডেট দিয়া আছে আসলতে যেটো ডেটত আপোনালোকৰ যি পৰীক্ষা এই পৰীক্ষাবিলাকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাকৰ ইনফৰমেশন আসলতে দিয়া থাকে গতিকে আপোনালোকৰ যদি একাডেমিক ক্যালেন্ডাৰখন চাই তেতিয়াহলে তাত উল্লেখ কৰা মতে নতুন যিখন ক্যালেন্ডাৰ আপোনালোকক ইতিমধ্যে মই তোমাতে জনাইছো বা কৈছো তথাপি একাডেমিক ক্যালেন্ডাৰখনৰ মতে আসলতে বা একাডেমিক ক্যালেন্ডাৰৰ মতে আপোনালোকৰ যি ৰিজাল্টবিলাক সেই ৰিজাল্টবিলাক আসলতে ঘোষণা কৰে বা আপোনালোকে গম পায় গতিকে ইয়াত যেটো ডেট আসলতে দিয়া হৈছিল সেই ডেটটো আছিল আপোনালোকৰ ফেব্ৰুৱাৰী 10 তাৰিখৰ পৰা ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰত অৰ্থাৎ 10 ৰ পৰা 20 ৰ ভিতৰত আসলতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাকৰ অহাৰ সম্ভাৱনা আসলতে আছে আৰু ইয়াত মই আপোনালোকক সেই অফিচিয়েল যিখন একাডেমিক ক্যালেন্ডাৰ অফিচিয়েল যেটো আসলতে ইনফৰমেশন এটো আসলতে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যদিহে মই আসলতে এই আপোনালোকৰ যিখন একাডেমিক ক্যালেন্ডাৰ এখন পাওঁ যেহেতু মই আপোনালোকক কিছুদিনৰ আগতেই দেখুৱাইছিলো আসলতে হেতুৰ বিষয়ে অবিশেষ একাডেমিক ক্যালেন্ডাৰ বিশেষকে গতিকে তাৰ মতে আসলতে আপোনালোকৰ দিবৰ একাডেমিক ক্যালেন্ডাৰটোত আপোনালোকক ইতিমধ্যে উল্লেখ কৰা হৈছিল তাত যে আপোনালোকৰ যেটো পৰীক্ষা ৰিজাল্ট সেই পৰীক্ষা ৰিজাল্টটো আসলতে ফেব্ৰুৱাৰী 10 ৰ পৰা ফেব্ৰুৱাৰী 20 ৰ ভিতৰত আসলতে আপোনালোকক প্ৰদান কৰিব আৰু হেতু ডেটতে আসলতে আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক পাই যাব গতিকে আগতীয়াকে আপোনালোকক সাধাৰণতে নিদিয়ে খুব কমকে আসলতে এনেকুৱা হয় যে আগত দিছে আপোনালোকৰ সেই সময়ছোৱাতে যেহেতু দিব বা দিয়াৰ চান্সেস থাকে আৰু একাডেমিক ক্যালেন্ডাৰখন যেটো ক্যালেন্ডাৰ আপোনালোকক মই আগত ভিডিঅ'ত দিছো আপোনালোকে ডেসক্ৰিপচন লিংক দি দিম আপোনালোকে চাই লব পাৰিব তাতো বা আপোনালোকে যেটো ডিব্ৰুগড় ইউনিভাৰ্চিটি অফিচিয়েল ৱেবসাইট আছে তাতো আহি কিনে এবাৰ সাৰ্চ কৰি চালেও তাতো আপোনালোকে পাই যাব সো আপোনালোকৰ যি ৰিজাল্ট সেই ৰিজাল্টবিলাক 10 ৰ পৰা 20 ৰ ভিতৰতে থাকক ফেব্ৰুৱাৰী ফাৰ্ষ্ট উইকত বা ফেব্ৰুৱাৰী মাজৰ উইকত আপোনালোকে ৰিজাল্টবিলাক পাব সো গতিকে ওয়েট কৰক আপোনালোকৰ ৰিজাল্টবিলাক আহিলে আপোনালোকে নিশ্চয় মোৰ এই চেনেলটোত গম পাব গতিকে চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখক যাতে আপোনালোকে এই ইনফৰমেশনবিলাক যিমানবিলাক ইনফৰমেশন থাকে বিশেষকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা হে আপোনালোকে ইয়াৰ পৰা পাবলৈ সক্ষম হ'ব সকলোবিলাক ইনফৰমেশনে পাব গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো শেয়াৰ কৰক যাতে সকলোৱে পায় আৰু তেওঁলোকৰ ইনফৰমেশনটো পায় অলপমান হলো হেল্পফুল হয় সো আজিলৈ এইখিনি জনালো আশা কৰিছো ভিডিঅ'টো ভাল পালে ধন্যবাদ